তো প্ৰথম প্ৰশ্ন হৈছে অসমৰ কথা কি গছৰ পাত গোটা নাম তাল গছৰ হোৱা নাই শুকান পাত শুকান পাত নহয় কোৱা পাৰিবা তুমি কোৱা কোৱা নেমু নেমু গছজোপাৰ পাতটো গোটা গছজোপা পাতটো মানে কেনেকুৱা এনেকুৱা আঙুলি নিচিনা একদম পাইপ মানে পাইপৰ দৰে মিনি পাইপৰ দৰে গোল জানা মেগী হয় সেই মেগী হয় নেকি বাৰু তো মই কৈ দিছো সেইটো হৈছে তোমাৰ পিয়াজ গছ মই পিয়াজ গছটো দেখা নাই পিয়াজ গছ দেখা নাই তুমি আমি ৰুইছিলো নহয় তো পিয়াজ গছৰ পাত গোটা মানে কণমানি কেইটাই উত্তৰ দিব নোৱাৰিলে নমস্কাৰ বন্ধুসকল আজি এই কণমানি কেইটাক লৈ আকৌ উপস্থিত হৈছো সুন্দৰ সুন্দৰ কেইটামান সাঁথৰ সুধিবলৈ তো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষৰ প্ৰশ্নটো আপোনালোকে উত্তৰ দিব লাগিব ঠিক আছে তো এতিয়া মই যাওঁ দ্বিতীয়টো প্ৰশ্নলৈ এইটো হৈছে দ্বিতীয় প্ৰশ্ন তোমালোকে মনোযোগেৰে শুনিবা হা দিনত লৰা ছোৱালী ভৰি পৰে ৰাতি হলে কোনো এটা প্ৰাণীও নাথাকে স্কুল কি হয় স্কুল স্কুল দিনত লৰা ছোৱালী ভৰি পৰে ৰাতি হলে কোনো এটা প্ৰাণীও নাথাকে সেইটো তুমি কৈছা কি স্কুল স্কুল ফিল্ড ফিল্ড দোকান ফিল্ড তো সেইটো হৈছে আমাৰ এই কণমানিতে উত্তৰটো দিলে স্কুল হয় এতিয়া হৈছে তৃতীয়টো প্ৰশ্ন তোমালোকে উত্তৰ সঠিককে দিব লাগিব পাত আছে ডাল নাই কথা আছে মাত নাই কোনোবা ক'ব পাৰিবা পাত আছে ডাল নাই মানে ডাল নাই ঠিক আছে পাতটো আছে ডাল নাই আৰু কথা আছে তাত কথা আছে কিন্তু মই ইমানখিনিকে তোমালোকে হিন্টছ এটা দিছো কথা আছে মাত নাই কোৱা মানুহে যে পাত মাৰে अबे साले তো কি হয় মই হিন্টছ দিওঁ দেই যিহেতু সৰু শুনা পাত আছে মই হাতেৰেও মানে হিন্টছটো দেখুৱাই দিছো পাত আছে ডাল মানে ডাল ফেঙুটি নাই ফেঙুটি বুলি কৈছো ডাল নাই হা তো কথা আছে মাত নাই মানে চোৱা মই হাতেৰে দেখাই দিছো মানে পাত আছে ডাল নাই কথা আছে মাত নাই গম পাইছো হেৰি এইটো কি বহি বহি কিতাপ কিতাপ বহি কিতাপ ঘা মই হাতেৰে দেখিছো তাতে অনুমান কৰা যে পাত আছে ডাল নাই কথা আছে মাত নাই কিতাপ স্কুল হোৱা নাই মই ফাৰ্ষ্টতে কৈছো কিতাপ মানে কি আমাৰ এই কণমানে প্ৰথমে উত্তৰটো দিলে হিন্টছ দিছো যিহেতু কণমানি হয় মানে শুদ্ধ উত্তৰ সেইটো হৈছে কিতাপ ক্লেপ তো কিতাপ সুন্দৰ মানে কি অতি সুন্দৰ উত্তৰ তেওঁ ক'লে ঠিক আছে তো এই কণমানি কেইটা গোটেই কেইটালৈ অশেষ অশেষ ধন্যবাদ থাকিল সুন্দৰকে উত্তৰটো দিছে এইবাৰ হৈছে তাৰ চতুৰ্থ প্ৰশ্ন এইবাৰ চতুৰ্থ প্ৰশ্ন মনোযোগেৰে শুনিবা জন্ম লাভ কৰিয়েই মই কি ক'লো জন্ম লাভ মানে জন্ম হৈয়ে বুঢ়া হৈ জন্ম হয় বুঢ়া মানে কি এনেদৰে মানুহৰ বয়স হৈ গ'লে বুঢ়া হৈ যায় মানে সেই বস্তুটো সেই অংগটো ইমানখিনি মই হিন্টছ দিলো মানুহৰ অংগ সি জন্ম হৈয়ে মানে বুঢ়া আমি কয় এইটো বুঢ়া তো মানে কি বুঢ়া হৈ জন্ম লাভ কৰে বা তো হিন্টছ দিওঁ মই বা কোৱাচোন তথাপিও সময় বুঢ়া হৈ জন্ম লাভ কৰে নোৱাৰিলে মই হিন্টছ দিম বছৰ হোৱা নাই বুঢ়া হৈ জন্ম লাভ কৰে তো হিন্টছ দিছো মই হিন্টছটো হৈছে এই আমাৰ 5টা আঙুলিৰ মাজতে আছে একে শুদ্ধ উত্তৰ মানে যিহেতু হিন্দি দিছো 5টা আঙুলিৰ মাজত আছে বুলি যিহেতু ক'লো বুঢ়া আঙুলি জন্ম হৈ বুঢ়া আঙুলি হয় নে নহয় এইটো বুঢ়া
তো সেইটোৱে যে জন্ম লাভ কৰিয়ে মানে কি বুঢ়া হৈ জন্ম লাভ কৰে, সেইটো হৈছে বুঢ়া আঙুলি। সকলোৱে ক্লেপ দিয়ে। ইণ্টাৰেষ্টিং প্ৰশ্ন আৰু ইণ্টাৰেষ্টিং উত্তৰ। এইবাৰ পঞ্চম প্ৰশ্ন, ঠিক আছে, 5 নম্বৰ প্ৰশ্ন। আৰু এই আমাৰ কণমানিটো এতিয়া আহিছে, ঠিক আছে, একো নাই। তো 5ম নম্বৰ প্ৰশ্ন মানে কি একদম সহজ, মানে কি মই প্ৰশ্ন সুধিছো দেই। গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, গছৰ আকৌ ওপৰত গুটি, গুটিৰ ওপৰত গছ, কি হ'ব পাৰে? আম গছ। মাটি মাটি মাটি। মাটিটো গুটি নেকি বাৰু? নদী। কি হ'ব পাৰে? টাৱাৰ টাৱাৰ। কি হ'ব পাৰে? মাটি। কি হ'ব পাৰে? তালগছ। হা? তালগছ। তালগছ তালগছ। হোৱা নাই। বাঁহৰ গছ বাঁহগছ। বাঁহগছ। কোৱা। টাৱাৰ। হোৱা নাই। তো মই হিন্ট দিওঁ দেই, মই হিন্ট দিওঁ। সেইটো আমি ইমান টেষ্টি লাগে মানে খাই নহয়, ফুট 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 হয় এনেকুৱা। তাৰপাছত হেৰিকেইটা থাকে তোমাৰ গছজোপা, মানে গুটি গছৰ ওপৰত গুটি হয়, আকৌ গুটিৰ ওপৰত গছ হয়। সেইটো মাকৈ। নহয়, সেইটো কি জানা? বগৰী। হিন্ট দিছো। সেইটো আমি আনাৰস হয়, ঠিক আছে। আনাৰস বা আমি অসমীয়া শুদ্ধ ভাষা হৈছে মাটি কঁঠাল, ঠিক আছে। তো সেইটো হৈছে মাটি কঁঠাল। মানে সকলোৱে ক্লেপ দিয়া, সকলোৱে আনচাৰ দি দিছে হিন্টছ দি দিয়াৰ বাবে। এইবাৰ মানে শেষৰটো প্ৰশ্ন, ঠিক আছে। যদি মই কৈছো যদি কণমানি কেইটাই উত্তৰ দিব নোৱাৰে, ঠিক আছে, কণমানি কেইটাই উত্তৰ দিব নোৱাৰিলে এই প্ৰশ্নটো আপোনালোকলৈ এৰিম। তো আপোনালোকে এই উত্তৰটি কমেণ্টৰ মাধ্যমত দিব বুলি আশা ৰাখিলো। এইবাৰ হৈছে শেষৰটো প্ৰশ্ন। তো এই শেষৰটো প্ৰশ্ন কণমানি কেইটাই যদি উত্তৰ দিব নোৱাৰে, তো ইয়াৰ উত্তৰ আপোনালোকে দিব লাগিব কিন্তু দেই। আৰু এনেধৰণৰ ভিডিঅ'সমূহ চাবলৈ হ'লে যিসকলে ইউটিউবত চাইছে, ইউটিউব চেনেলটি কি কৰিব লাগিব? ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু যিসকলে ফেচবুকত চাইছে, ফেচবুক পেজটি ফ'ল' কৰিব লাগিব, ঠিক আছে। তো আপোনালোকে ফ'ল' কৰি থওক আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ কণমানিক দেখুৱাবলৈ চেষ্টা কৰক, ঠিক আছে। তো এইটো শেষৰ প্ৰশ্ন। ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিটোৰ ভিতৰত 100টা ভেকুলী। অতি শুদ্ধ উত্তৰ, সেইটো হৈছে কঁঠাল। মানে যিহেতু আনচাৰটো দি দিলে, তো আপোনালোকে ৰেডি হৈ থাকক, তাৰ নেক্সট ভিডিঅ' আহি আছে। তো নেক্সট ভিডিঅ'ত আপোনালোকে উত্তৰ দিব লাগিব, ঠিক আছে। তো আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰত্যেকে চাবলৈ হ'লে চেনেলটোতো ছাবস্ক্ৰাইব কৰি থ'বই লাগিব। তো এতিয়া কণমানি কেইটালৈ মই কেইটামান চকলেট উপহাৰ আগবঢ়াইছো। যিহেতু গৰমত মানে কি মানে গৰমত খেলি থকাৰ বাবে এনে ঠাইত আহি উপস্থিত হৈ সুন্দৰকে যে কেইটামান প্ৰশ্ন উত্তৰ দিছে, তো তাৰ বাবে কণমানি কেইটাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। তো এতিয়া মই কণমানি কেইটালৈ কিছু মিঠা চকলেট আগবঢ়াইছো। লোৱা, চবে এটা এটা লোৱা।